আৰু ব'লক আজিৰ দিনটোৰ মাজত যাওঁ। এয়া পিছে যোৱাকালিহে দেই। মই যে কৈছিলোঁ সহজতে ৰংগুলী আঁকিলোঁ আৰু কেনেকৈ চাকিৰে সজালোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু আজিৰ ঘৰত পূজা আছিলে, গতিকে বিৰাটেই টায়াৰ্ড। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজি গৈছে ৰাতি 9টা। ভিডিঅ'টো দিওঁতে হয়তো 10টাই বাজিব। ভিউজ নাপাম, তথাপিতো দিবলৈ চেষ্টা কৰিছোঁ। ৰেগুলাৰ দিম বুলি ভাবিছোঁ কাৰণে অকণমানকৈ হ'লেও লৈ আহিছোঁ। ভাবিছোঁ আপোনালোকে মৰম দিব। বহুত টায়াৰ্ড, আজি ঘৰত যিহেতু পূজা আছিলে, গতিকে এইখিনি কিন্তু মোৰ যোৱাকালিৰে ভিডিঅ' দেই। সন্ধিয়া সময়ত ঘৰটোনো কেনেকৈ অকণমান সজালোঁ তাকেই দেখাইছোঁ। বিশেষ নাই, লাইট চাইটৰ কাৰবাৰেই নাই আৰু চাকিবোৰ বহুত জ্বলাবলৈও বৰ ভাগৰ লাগে। গতিকে যিমান পাৰোঁ আৰু কমাই পেলাই হ'লেও এনেকৈ অকণমান চুক কাণবিলাক পোহৰাই তুলিবলৈ চেষ্টা কৰিছোঁ। আৰু সকলোকে দেৱালীৰ পুনৰবাৰ আকৌ শুভেচ্ছা জনাইছোঁ। এইবাৰতো দেৱালী একেবাৰেই কম, মানে ফটকা বা লাইট এইবিলাকৰ একেবাৰেই কম মানুহে এয়া কৰা নাই। তথাপিতো কিছুমানে এয়া শব্দ চাগে শুনিছেই, ফুটাইছে। আমিও দুই এটা ল'ৰা ছোৱালী দুটা যিহেতু আহিছে, অকণমান ফুলজাৰি লৈ আহিলে ৰিকে, গতিকে তাকে কৰিলোঁ। আৰু এয়া ঘৰটো দেখিছে নহয়, আৰু লগতে এয়া আমাৰ পূজা ভাগ। অকণমান আগতে মই দেখাই দিছিলোঁ, একে গাতে লাগি থকা পূজা ভাগ। গতিকে তালৈ যাবই লাগিব, তাত শৰাই এখন দিওঁৱেই। গতিকে অকণমান এয়া সন্ধিয়া সময়ত চাকি বন্তি জ্বলাই বোলো শৰাইখন ঠিক কৰি লওঁ। তালৈ যাবলৈ ওলাইছোঁ। এয়া শৰাই ঠিক কৰিছোঁ, দুখন শৰাই, আৰু তাত দি থৈ আহোঁ মানে ঘৰলৈ এপাক আহি আকৌ যাম। আৰু তেনেকুৱাতে মানে গৰম গৰম জিলাপি লৈ আহিলে ৰিকে, বোলো চাহ খাই লওঁ। এয়া সকলো আছে, মাৰ ৰুমতে এনেকৈ চাহ খাবলৈ লৈছোঁ। আৰু এয়া দেখিছেই নহয়, কল ফল মূল আনি থোৱা আছে আজিৰ কাৰণে। আজি যিহেতু ঘৰত পূজা। আৰু এইফালে এয়া কাষৰে কালি মানে পূজা ভাগ, এয়া অকণমান দেখাই দিছোঁ। এয়া আপোনালোকে দেখিছেই চাগে নিশ্চয়। আৰু অকণকৈ দেখাওঁ, বৰ বেছিকৈও ভিডিঅ' কৰা হোৱা নাছিলে, যিহেতু যোৱাকালিও বহুত ভাগৰ লাগে। আৰু এয়া বনাই আছে পায়স আৰু লগতে খিচিৰি, অকণমান দেখাই দিলোঁ। আৰু তাৰপাছতে এয়া বহিলোহি আৰু তাতে একাপ চাহ খাওঁ সদায়। এয়া লৈ আহিছে, এটা চিঙৰা আৰু জিলাপি আছিলে, তেনেকৈ চাহ একাপ তাতে বহি খাই ল'লোঁ। আৰু দিনটো যিহেতু এয়া থাকে, ফাষ্টিং থাকে, পূজা বুলি শৰাইখন দিওঁ যিহেতু, গতিকে একো নোখোৱাকৈয়ে থাকোঁ। তাত গৈ পেলাই সেৱা চেৱা কৰি এই চাহকাপ খাওঁ সদায় তেনেকৈ, ভাল লাগে। ঘৰতো অৱশ্যে জিলাপি চাহ খাই গৈছিলোঁ, আৰু তাতো বহি পেলাই সকলোৰে লগত এয়া চাহ খালোঁ। মোৰ জাও আছিলে লগত, জা পিছে গুচি আহিলে, তাই গাটো অকণ বেয়া লাগিলে, সেইকাৰণে ৰিয়া আৰু মই থাকিলোঁ। আৰু তাৰপাছত ল'লোঁ এয়া অঞ্জলি ল'বৰ কাৰণে দেৰিকৈ, আৰু একেবাৰে শেষত খিচিৰি ভোগ খালোঁ, খাই পেলাই ঘৰলৈ আহিলোঁ। আৰু তেন্তে আজিলৈ আহোঁ।